আজি অকণমান চানা আছে, এইটো গাখীৰটো ফটাই পেলাই হেৰি কৰিলোঁ, চানা বনালোঁ। এতিয়া ৰসগোল্লা বনাই দেখাওঁ কেনেকৈ ৰসগোল্লাটো বনাওঁ মই। বৰ বেছি নাই বাৰু, আধা লিটাৰ গাখীৰ লৈছিলোঁ, আধা লিটাৰত ইমানহে ওলালে। অকণমান ইয়াত ময়দা দিলোঁ, ময়দা দি পেলাই ইয়াত ভালকৈ মঠিম, একদম মিহি নোহোৱালৈকে মঠি থাকিব লাগিব। আমি হোটেলৰ পৰা ৰসগোল্লা আনি খোৱাতকৈ ঘৰত ৰসগোল্লা বনাই খালে কিমান ভাল লাগে খাবলৈ, টেষ্টো হয়। মই ইয়াত ৰসগোল্লাটো মোৰ অলৰেডি হৈ গ'ল, বেছি নহয়, হ'লেও সেইকেইটা ডাবুল হৈ যাব, ফুলি পেলাই ডাঙৰ ডাঙৰ হৈ যাব। এনেই কমকৈ বনাই দেখাইছোঁ আৰু। পানী দিলোঁ, ইয়াত চেনি দিম, চেনি পানীখিনি। তাৰপিছত মোৰ চেনি পানী অলপ আৰু আছিলে, বনোৱা এইখিনি গলাই থোৱা আছিলে, এইখিনি দিলোঁ। এইখিনি ভালকৈ উতলিবলৈ দিম। চেনি পানীখিনি আগত বনাই থোৱাই আছিলে, অলপ কম আছিলে, সেইকাৰণে অলপ দি দিলোঁ। আৰু মই অলপমান ইয়াত গুড়ো দিছোঁ, গোলাপ জল দিলোঁ, কালাৰটো। ইয়াত ৰসগোল্লাখিনি দি দিম এতিয়া, এনেকৈ বাউলকেইটা এনেকৈ দি দিম। আৰু গেছটো কমাই দিম। লালোঁ, উতলি এতিয়া ৰসগোল্লাকেইটা ধুনীয়াকৈ হৈ গ'ল। হোৱাৰ পিছত ইয়াত মই গোলাপ ফুলৰ এইখিনি শুকুৱাই থৈছিলোঁ, বৰ ধুনীয়া চেণ্ট এটা আহিব। সেইখিনি ঠাণ্ডা হোৱালৈকে ঢাকি থৈ দিম। মোৰ ৰসগোল্লা হৈ গ'ল, এতিয়া ঠাণ্ডা হ'ল, এতিয়া খাই খুব ভাল লাগিব। প্ৰায় মই 2 ঘণ্টামান থৈ দিলোঁ নমাই পেলাই।